এইবাৰ মই অনুৰোধ কৰিম যে বিটিআৰত কংগ্ৰেছক এটা ইমান ডাঙৰ ৰসগোল্লা খুৱাই দিয়ক যাতে আৰু কেতিয়াও ইলেকশ্যন খেলিবৰ কাৰণেও কংগ্ৰেছ আৰু আমাৰ মাজলৈ নাহে যাতে কংগ্ৰেছে আকৌ এটা ৰাজনৈতিকভাৱে ৰসগোল্লা বিটিআৰত খাব পাৰে তাৰ বাবে মই আপোনালোক সকলোকে অনুৰোধ কৰিম পঞ্চায়তৰ ইলেকশ্যন হল সমগ্ৰ অসমতে বিজেপিৰ জয় যাত্ৰা কংগ্ৰেছ দলে কি পালে একো নাই ৰসগোল্লা ওৰাঙৰ ৰসগোল্লা নে কি ৰসগোল্লা নাজানো ওৰাঙৰ হলে বেছি সোৱাদৰ হয় হয়নে নহয় এইবাৰ কংগ্ৰেছে কৈছে আমি বিটিআৰত ইলেকশ্যন খেলিম আপোনালোকে মনত ৰাখিব এই কংগ্ৰেছ চৰকাৰৰ দিনতেই বিটিআৰত আটাইতকৈ বেছি হত্যা আৰু হিংসাৰ ৰাজনীতি হৈছিলে কংগ্ৰেছৰ দিনতেই বিটিআৰৰ ৰাইজে জিয়াটো ভুগিছিলে সেই কথা আপোনালোকে সদায় মনত ৰাখিব এই কংগ্ৰেছৰ দিনতেই বিটিআৰত বোমা বিস্ফোৰণ সাম্প্ৰদায়িক হত্যা হিংসা কংগ্ৰেছে কেতিয়াও বিটিআৰত শান্তি বিচৰা নাছিল